ইছলামত যে মদ হাৰাম সেই কথা বিশ্বকাপত সমগ্ৰ পৃথিৱীত দাঙি ধৰিলে স্বামীয়ে। বিশ্বকাপত স্বামীয়ে যি কৰিলে সেয়া দেখিলে এজন মুছলমান হিচাপে আপোনাৰো চকুলো বৈ আহিব। ধৰ্মৰ বাবে প্ৰয়োজনত এজন মুছলমানে পৃথিৱীৰ সকলো যে ত্যাগ কৰিব পাৰিব তাৰ প্ৰমাণ আজি চাওক। মাৰ্শাল্লাহ লিখাৰ আগতে ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্ববাসীক দেখুৱাই দিয়ক। মহম্মদ শামীয়ে বিশ্বকাপ জয় কৰাৰ উপৰিও বিশ্বৰ মুছলমানৰ মন জয় কৰিছে। বিশ্বকাপ জয়ৰ পিছত যেতিয়া সকলোৱে কাপটো হাতত লৈ মদৰ বটলেৰে চেলিব্ৰেশ্যন কৰি আছিল, তেতিয়া কিন্তু মুছলমান সন্তান নবী মহম্মদৰ উম্মতৰ পৰিচয় দি সেই স্থানৰ পৰা আঁতৰি আহিল মহম্মদ শামী। ইয়াৰ পূৰ্বে ৰোজা ভংগক লৈ আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া, কিন্তু একাংশই নাজানে যে ইছলামৰ শৰীয়তৰ মতে ভ্ৰমণকালত ৰোজা ৰখাৰ কোনো বিধান নাই। নিউজ ডেস্কৰ ৰিপৰ্ট যমুনা এনি।